সরকারি ভূমিত থকা একাংশ দোকান ভাঙিলে প্রশাসনে রাজ্য চক্র বিষয় আরক্ষীর উপস্থিতিত চলিল এই উচ্ছেদ অভিযান উচ্ছেদৰ পাছতে ব্যৱসায়ীসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া উচ্ছেদৰ পৰা বহু ব্যৱসায়িক প্ৰতিষ্ঠান ৰৈ যোৱাৰ অভিযোগ ৰৈ যোৱা দোকানবোৰ উচ্ছেদ কৰাৰ দাবী জনাইছে ব্যৱসায়ীসকলে দৃশ্যাংশ আপোনালোকক দেখুৱাইছো দৰঙৰ দলগাঁৱত প্ৰশাসনে উচ্ছেদ চলাইছে দলগাঁও গধাইজাৰ সংযোগী পথৰ দাঁতিত উচ্ছেদ চলাইছে প্ৰশাসনে সৰকাৰী ভূমিত থকা একাংশ দোকান ভাঙিলে প্ৰশাসনে ৰাজচক্ৰ বিষয়া আৰক্ষীৰ উপস্থিতিত এই উচ্ছেদ অভিযান চলিল উচ্ছেদৰ পাছতে ব্যৱসায়ীসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে উচ্ছেদৰ পৰা বহু ব্যৱসায়িক প্ৰতিষ্ঠান ৰৈ যোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰৈ যোৱা দোকানবোৰো উচ্ছেদ কৰাৰ দাবী জনাইছে ব্যৱসায়ীসকলে ইয়াতে এটা সৰু সুৰা চাহ দোকান কৰি খাওঁ আজি মোৰ 4-5টা পৰিয়াল এতিয়া এই দোকানখন ভাঙি দিছে আমাক এতিয়া কি উপায় কৰিব চৰকাৰে আমাক কিবা এটা ব্যৱস্থা কৰক এতিয়া আমি চৰকাৰী জায়গাত দোকান কৰি আছো দোকান বাজাৰটো চৰকাৰী জায়গাতে হয় পাটাৰ মাটিতো নহয় তো চৰকাৰী জায়গাত কৰি আছো অকলে কৰি খাই আছে আজি কিবা কাৰণবশত সিহঁতে ভাঙি দিলে কিবা অভিযোগ পাইছে না কি হৈছে আমি ক'ব নোৱাৰো আমি একো কোৱা নাই আমাক একো কোৱা নাই আমিও কোৱা নাই দোকান ইয়াতে 15টা মান ভাঙিছে এতিয়া আমাক কিবা এটা সুবিধা দিলে হল কৰি খাব লাগে চৰকাৰে টকা পইচা নালাগে আমাক কিবা এটা আমাক শুক্ৰবাৰে কৈ থৈ গৈছে যে এইখিনি আপোনালোকে খালি কৰি মাইকিং কৰি গৈছে কোনো কাগজ পাতি জাননী দিয়া নাই আজি আৰু আমাক সময় নিদিলা আমি বস্তুখিনি ভাঙি লৈ যাবৰ কাৰণে শুক্ৰবাৰৰ দিনা আহি মাইকিং কৰি গৈছে এইখিনি ভাঙি দিব আমি এনেও মাল বস্তু লৈ গৈছোঁ লৈ যোৱাৰ পিছত আজি ছাৰ আহিছে ডিচি ছাৰ আহিছে হ্যাঁ ডিচি ছাৰ অহাৰ পিছত ডিচি ছাৰক আমি ৰিকুৱেষ্ট কৰিলোঁ যে ছাৰ আমাক 1 ঘণ্টা সময় দিয়ক আমি 1 ঘণ্টাৰ ভিতৰত বাকী মাল বস্তু লৈ যাম ছাৰে আমাক 1 ঘণ্টা সময় দিয়া নাই লগে লগে বুলডোজাৰ লগালে আৰু ভাঙি দিলে হ্যাঁ এতিয়া আমি দুখীয়া মানুহ আমাৰতো আৰু ইয়াত দলগাঁৱত আৰু ভিতৰত বজাৰৰ ভিতৰত দোকান নাই আমি ফুটপাথত কৰি খাওয়া মানুহ এতিয়া যদি আমাৰ ফুটপাথ ভাঙি দিছে এতিয়া আমি ক'ত যাম আৰু মাটি কিনি ক'ত ল'ম ৰুম ক'ত কিনি ল'ম আমি চৰকাৰী মাটিতে খাব লাগিব আৰু খাই আছোঁ যদি আমি অবৈধভাৱে কৰি আছোঁ দোকান কোনো কথা নাই আমাক ভাঙি দিছে যদি ভাঙি দিছে চৰকাৰী মাটি যদি ভাঙি দিছে উচিত মতে যাব লাগিব কাৰণ এনেকুৱা চৰকাৰী মাটি দোকান আৰু বহুত আছে আজি 15টা-16টা মান ভাঙিছে আৰু বহুত আছে এইকেইটা উচিত আৰু মোটামুটি 30টা মানুহ ওপৰত আছে 30টা-40টা মান হ'ব তেনেহ'লে উচিত বিচাৰটো কৰি যাব লাগে তেনেহ'লে খালি আমাৰ অকল এইকেইটাই যে ভাঙি গ'লে এইটো আমি মানি নলওঁ এইটো আমাৰ চৰকাৰে কিবা এটা ব্যৱস্থা কৰি দিলেই হ'ল আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ